Hey everyone, আজি দেখাম ইউটিউবত শৰ্ট ভিডিঅ' কেনেকৈ আপলোড কৰিব পাৰি। তাৰ কাৰণে মোবাইলটো অন কৰি ল'লোঁ। মোবাইলটো অন কৰি লৈ ইউটিউবটো অপেন কৰি ল'লোঁ। হোম পেজৰ পৰা প্লাছ বটনটোত অ'কে কৰিলে তাৰ পৰা এড ফ্ৰম গেলাৰী ইয়াৰ পৰা যিকোনো আপোনালোকে যিটো ভিডিঅ' আপলোড কৰিব খোজে এই ভিডিঅ'টো অ'কে কৰি ল'লে হ'ল। তাৰপিছত ডান প্ৰচেছিং হোৱাতে অলপমান টাইম লাগিব। তাৰপিছত মিউজিক চিলেক্ট কৰিব পাৰি আৰু আপোনালোকে যদি আগত কিবা গান ছেভ কৰি ৰাখিছে এইটো দিব পাৰে, নহ'লে নিজৰ মতে চাৰ্চ কৰিও লগাব পাৰে। তাৰপিছত গানটো মই যিকোনো এটা চিলেক্ট কৰি ল'লোঁ। তাৰপিছত ইয়াতে কিবা লিখিব পাৰে, লিখাৰ পিছত কালাৰ চেঞ্জ কৰিব পাৰে, ফণ্টবিলাক সৰু ডাঙৰ কৰিব পাৰে। তাৰপিছত এইটো ডান হৈ গ'ল। ইয়াতে অ'কে কৰিলে টপ এণ্ড হল ভইচ অভাৰ দিব খোজে, কথা ক'ব খোজে ইয়াতে ক'ব পাৰে। তাৰপিছত ইয়াতে ফিল্টাৰটো চেঞ্জ যিকোনো ইয়াতে লৈ প্লাছ ইনটো টিপি দিলে হ'ল। তাৰপিছত নেক্সট হোৱাৰ পিছত ইয়াতে টাইটেল যিকোনো লিখিব পাৰে, হেছটেগ লগাব পাৰে নিজৰ ইচ্ছামতে। এইটো পাব্লিক কৰি ৰাখিব, লোকেশ্যন দিব আৰু ৰিলেট ভিডিঅ' পুৰণা কিবা ভিডিঅ' যদি ইয়াৰ তলত এনেকৈ ৰিলেট কৰি দিব খোজে এইটো দিব পাৰে। তাৰপিছত এইখিনি হৈ গ'ল আৰু ইয়াতে ওপৰত যিখন ফটো ওলাই থাকিব সেইখন যদি কিবা চেঞ্জ কৰিব খোজে ইয়াৰ পৰা কৰিব পাৰে। তাৰপিছত আপলোড শ্বৰ্ট মাৰি দিলে হৈ গ'ল। বাই।